জয় আই অসম এটি শব্দ নহয়, অসমীয়াৰ শক্তি। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, আমি স্বাৰ্থপৰ, আমি ইমানেই স্বাৰ্থপৰ হৈ পৰিছোঁ যে আমাৰ চিন্তা শক্তি, আমাৰ বিবেক শক্তি সম্পূৰ্ণৰূপে স্বাৰ্থই ঢাকি গৈছে। আমি ক্ষুদ্ৰ ক্ষুদ্ৰ কিছুমান স্বাৰ্থৰ বাবে আমাৰ নিজৰ বিবেক শক্তিক, আমাৰ নিজৰ চিন্তা শক্তি এনেকুৱাকৈ ঢাকি পেলাইছোঁ যে আমি পাহৰি পেলাইছোঁ যে আমাৰ সংস্কৃতি কি, আমাৰ অস্তিত্ব কি, আমাৰ শক্তি কি, হয়নে বন্ধুসকল? আমি ভাৰতীয় হ'ব পাৰোঁ, আমাৰ অসম ভাৰতৰ অংগৰাজ্য হ'ব পাৰে, কিন্তু আমাৰ অসমীয়াৰ এটা সুকীয়া পৰিচয় আছে। আমি অসমীয়া বুলি এটা সুকীয়া পৰিচয় আছে, আমি অসমীয়া বুলি আমাৰ এটা সুকীয়া সংস্কৃতি আছে, আমাৰ অসমীয়া বুলি আমাৰ এটা সুকীয়া শক্তি আছে। কিন্তু আমি আমাৰ শক্তি, আমাৰ সংস্কৃতি, আমাৰ অস্তিত্বক আমি সম্পূৰ্ণৰূপে পাহৰি পেলাইছোঁ। কিহৰ কাৰণে পাহৰিছোঁ? কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ স্বাৰ্থৰ বাবে। আৰু সেই ক্ষুদ্ৰ ক্ষুদ্ৰ স্বাৰ্থৰ বাবে একাংশ নেতা, একাংশ সুবিধাবাদী নেতাৰ কবলত পৰি আমি আমাৰ নিজৰ বিবেক শক্তি, আমাৰ নিজৰ চিন্তা শক্তিক হেৰুৱাই পেলাইছোঁ, আৰু লগতে হেৰুৱাই পেলাইছোঁ আমাৰ শক্তি, আমাৰ সংস্কৃতিক, আমাৰ অস্তিত্বক। বন্ধুসকল, জয় আই অসম এটি শব্দ নহয়, অসমীয়াৰ শক্তি হয়। যেতিয়াই আমি জয় আই অসম বুলি উচ্চাৰণ কৰোঁ, যেতিয়াই আমি জয় আই অসম বুলি কওঁ নহয়, আমাৰ শৰীৰত এটা অদ্ভুত শক্তিৰ উৎপন্ন হয়, আমাৰ তেজ গৰম হৈ আহে, আমাৰ শৰীৰৰ মাজত ইমান এটা শক্তি উৎপন্ন হয় যে আমি নিজৰ প্ৰাণ আহুতি দিবৰ কাৰণে আমি চিন্তা নকৰোঁ। বন্ধুসকল, এনেকুৱা বহুত উদাহৰণ আছে, এনেকুৱা বহুত শ্বহীদৰ উদাহৰণ আছে, যি জয় আই অসম বুলি কৈ নিজৰ প্ৰাণ আহুতি দিছিলে, নিজৰ বুকুত গুলি খাইছিলে। কিন্তু বন্ধুসকল, আমি আজি জয় আই অসম শব্দটো ক'বই পাহৰি পেলাইছোঁ। আমাৰ মুখত বেলেগ শব্দহে উচ্চাৰণ হয়। আমি জয় আই অসম পাহৰি পেলালোঁ। আৰু কিহৰ কাৰণে পাহৰিছোঁ? আমাৰ সেই কিছুমান সুবিধাবাদী নেতাৰ বাবে। আৰু সেই নেতাসকলে নিজৰ সুবিধাৰ বাবে আমাৰ চিন্তা শক্তি, আমাৰ বিবেক শক্তিক নষ্ট কৰি কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ স্বাৰ্থৰে ঢাকি ৰাখি আমাক ব্যৱহাৰ কৰা আৰম্ভ কৰিছে, আৰু আমি ব্যৱহাৰ হৈ পৰিছোঁ, আৰু আমি আমাৰ শক্তি জয় আই অসম ক'ব কাৰণে আমি পাহৰি পেলাইছোঁ। আৰু আজি জয় আই অসম ক'ব পাহৰি যোৱাৰ পৰিণতি কি হৈ আছে আমি নিজেই দেখা পাইছোঁ। বন্ধুসকল, গুৱাহাটীৰ তিনিটা জেগাত, সুকীয়াকৈ তিনিটা জেগাত, তিনি ঠাইত আমাৰ অসমীয়াৰ ওপৰত আক্ৰমণ চলিলে। কিছুমান বহিৰাগতে আমাৰ অসমীয়াৰ ওপৰত হাত তুলিলে। এটা পেট্ৰল পাম্প, পল্টন বজাৰৰ এটা পেট্ৰল পাম্পত এজন অসমীয়া যুৱকক প্ৰহাৰ কৰিবলৈ সাহস পালে। কেনেকৈ সাহস পালে? ফেঞ্চি বজাৰত এগৰাকী আমাৰ অসমীয়া মহিলাক কাপোৰত ধৰি টানিবৰ কাৰণে বহিৰাগতে সাহস ক'ত পালে? তেনেকৈ আমবাৰী, লতাশিল আমবাৰীত এজন যুৱকে কি সাহসেৰে, কি উৎসাহেৰে তেওঁ ক'ব পাৰিছে কিয়া কাৰ লেগে যাওঁ, কেনেকৈ ক'ব পাৰিছে? সেই তিনিটা জেগাৰে উদাহৰণ যে আমি যে জয় আই অসম ক'ব পাহৰি পেলাইছোঁ, তাৰ পৰিণতি কি হৈছে। যি বহিৰাগতক আমি আসন পাৰি দিছিলোঁ, আমি আলহী বুলি আমি আদৰি লৈছিলোঁ, মৰমত আদৰি লৈছিলোঁ, কিন্তু যেতিয়াই আমি আমাৰ নিজৰ অস্তিত্বক পাহৰি পেলালোঁ, যেতিয়াই আমি নিজৰ সংস্কৃতিক পাহৰিবলৈ ধৰিলোঁ, যেতিয়াই আমি আমাৰ শক্তি জয় আই অসম ক'বলৈ পাহৰিলোঁ, তেতিয়াই সেইসকল বহিৰাগতে আমাৰ ওপৰত আক্ৰমণ কৰিবৰ কাৰণে সাহস পাৰি গ'ল। তেওঁলোকে গম পাই গ'ল যে আমাৰ দুৰ্বলতা কি। আমি যে ক্ষুদ্ৰ ক্ষুদ্ৰ স্বাৰ্থৰ বাবে আমি নিজৰ বিবেক শক্তিক হেৰুৱাই পেলাব পাৰোঁ, আমি চিন্তা শক্তিক হেৰুৱাই পেলাব পাৰোঁ, আমি নিজৰ শক্তিক হেৰুৱাই পেলাব পাৰোঁ, সেই বস্তুটো সেই বহিৰাগতসকলে গম পাই গ'ল। আমি ক্ষুদ্ৰ স্বাৰ্থৰ বাবে আমি নিজৰ একতা, নিজৰ অসমীয়াৰ মাজত থকা একতা বস্তুটো নাইকিয়া কৰিব পাৰোঁ, সেয়া কথা তেওঁলোকে জানি গ'ল যে আমি স্বাৰ্থৰ বাবে আমি নিজৰ অসমীয়াকে, নিজৰ ভাইক, নিজৰ ককাই ভাইকে আমি আক্ৰমণ কৰিব পাৰোঁ।
হয়নে, নিজৰ ককাই ভাইকে আমি পাহৰি যাব পাৰোঁ। সেই কথা বহিৰাগতসকলে গম পাই গৈছে। আৰু সেই আমাৰ যে মাজত একতা শব্দটো নাইকিয়া হৈ গ'ল, জয় আই অসম, সেই পাৱাৰফুল, সেই শক্তিশালী শব্দটো যে আমাৰ কণ্ঠৰ পৰা নাইকিয়া হৈ গ'ল, সেই কথা বহিৰাগতসকলে গম পালে। আৰু সেই বহিৰাগতে এতিয়া আমাৰ ওপৰত আক্ৰমণ কৰিবৰ কাৰণে সাহসপূৰ্ণ হৈ গ'ল। বন্ধুসকল, এয়া এনেই নহয়, আমি জয় আই অসম ক'ব পহৰাৰ পৰিণতি হয়। আমি যে পাহৰি পেলাইছোঁ, হয়নে বন্ধুসকল? আমি যেতিয়া জয় আই অসম বুলি চিঞৰোঁ নহয়, তেতিয়া এটা অদ্ভুত শক্তিৰ উৎপন্ন হয়। আৰু সেই শক্তিয়ে বহু মানে এনেকুৱা দুষ্কৃতিকাৰী, এনেকুৱা অনৈতিককাৰীয়ে ভয় খায়। বহু মানে ষড়যন্ত্ৰকাৰীয়ে সেই শব্দটো শুনাৰ লগে লগে ভয় খায়। কিন্তু এতিয়া আমাৰ মুখত সেই জয় আই অসম শব্দটো নোহোৱাৰ বাবে পৰিণতি ভুগিবলগীয়া হৈছে। গতিকে বন্ধুসকল, আমাৰ অসমীয়াৰ এটা সুকীয়া শক্তি আছে, আমাৰ এটা সুকীয়া সংস্কৃতি আছে, আমাৰ এটা সুকীয়া অস্তিত্ব আছে। আমি ভাৰতীয় হ'ব পাৰোঁ, মই মানিছোঁ, মই জানো, আমি সকলোৱে জানো যে আমি ভাৰতীয়, হয়নে? কিন্তু ভাৰতীয় হ'লোঁ বুলি আমি আমাৰ নিজৰ অসমীয়া সংস্কৃতি, আমাৰ অসমৰ অস্তিত্ব কি, আমাৰ শক্তি কি, সেই সকলোবিলাক আমি পাহৰি যাব নালাগে। কাৰণ আমি ভাৰতৰ অংগৰাজ্য, সেই কথা আমি সদায় মনত ৰাখিব লাগে। আমাক দিল্লী, ৰাজস্থান এইবিলাকৰ মানুহে আমাক সদায় মাহী চকুৰে চায়, হয়নে? আমাক কেতিয়াও মানে আপোন হিচাপে কেতিয়াও গ্ৰহণ নকৰে, আমাক উপলুঙা কৰে, ইনচাল্ট কৰে। সেই বস্তুটো সদায় মনত ৰাখিব লাগে। মই নিজে পাইছোঁ বন্ধুসকল, তেওঁলোকে যে কিমান আমাক ইনচাল্ট কৰে, কিমান আমাক মানে উপলুঙা কৰে, হয়নে? সেই কথা মই নিজেই অনুভৱ কৰিছোঁ। মই সৰুৰ পৰা অনুভৱ কৰি আহিছোঁ। মই বহিৰাগতৰ লগত মই কৰ্ম কৰি আহিছোঁ, কাম কৰি আহিছোঁ। গতিকে মই জানো তেওঁলোকে আমাৰ বিষয়ে কি চিন্তা কৰে। তো আমি কেতিয়াও আৱেগিক হৈ পেলাই স্বাৰ্থত পৰি আমি সেইসকলক কেতিয়াও আমি মানে সম্পূৰ্ণৰূপে বিশ্বাসত ল'ব কেতিয়াও নোৱাৰোঁ। তেওঁলোকে কেতিয়াও আমাক আপোন কৰি ল'ব নোৱাৰে, সেই কথা আমি মনত ৰখা উচিত, হয়নে বন্ধুসকল? আমি দেৱী মা দুৰ্গাক দেৱী মা বুলি মাতোঁ, মোৰ মাকো মই মা বুলি মাতোঁ, হয়নে? যেনেকৈ দেৱী দুৰ্গা, হয়নে, কালী মা, দেৱী মা, দুৰ্গা মা, আমি দুৰ্গাকো মা বুলি কওঁ, কালীকো মা বুলি কওঁ। ঠিক তেনেকৈ আমি আমাৰ নিজৰ জন্মদাত্ৰী মাতৃকো আমি মা বুলিয়ে কওঁ, হয়নে? ঠিক তেনেকৈ বন্ধুসকল, ভাৰত মাতাকো আমি মাতা বুলি কওঁ যদিও আমাৰ অসমী আই এটা সুকীয়া স্থান আছে। আমি অসমী আই বুলি নকওঁ, আমি ভাৰত মাতাকে জয় বুলি কওঁতে আমি জয় আই অসম ক'বলৈ আমি পাহৰি পেলাইছোঁ। আৰু জয় আই অসম যেতিয়াই আমি ক'বলৈ পাহৰিছোঁ বন্ধুসকল, তাৰ পৰিণতিও ভুগিবলৈ আমি সাজু হৈ গৈছোঁ, পৰিণতি ভুগিবলগীয়া হৈছে, হয়নে? তো বন্ধুসকল, জয় আই অসম এটি শব্দ নহয়, জয় আই অসম অসমীয়াৰ শক্তি হয়। আমি কেতিয়াও পাহৰিব নালাগে যে আমাৰ এটা শক্তি আছে, এটা সুকীয়া শক্তি আছে, যাক কোৱাৰ লগে লগে, জয় আই অসম উচ্চাৰণ কৰাৰ লগে লগে আমাৰ শৰীৰত এটা অদ্ভুত শক্তি উৎপন্ন হয়, আমাৰ তেজ গৰম হৈ আহে। সেই কথা আমি কেতিয়াও পাহৰিব নালাগে, হয়নে? আমি প্ৰত্যেক দিনাখনে আমাৰ আই মাতৃক, আমাৰ অসমী আইক সদায় ওপৰত ৰাখিব লাগে। আমি সদায় জয় আই অসম ক'ব লাগে আৰু আমাৰ অসম মাতৃক সদায় মনত পেলাব লাগে। আৰু সেই তেতিয়াই আমাৰ শৰীৰত এটা অদ্ভুত শক্তি উৎপন্ন হয়। আপোনালোকে একবাৰ কৈ চাব ভালকৈ, হৃদয়ত অসমী আইক আনি জয় আই অসম বুলি এবাৰ চিঞৰি চাব, আপোনাৰ শৰীৰত এটা অদ্ভুত শক্তি উৎপন্ন হ'ব। আৰু সেই শক্তিয়ে শত্ৰুক পৰাস্ত কৰিবৰ কাৰণে সাহস উৎপন্ন কৰিব। আৰু সেই শক্তিয়ে প্ৰাণ আহুতি দিবৰ কাৰণেও ভয় নকৰিব। আৰু সেইটো কেতিয়া সম্ভৱ হ'ব? যেতিয়া আমি আমাৰ সেই ক্ষুদ্ৰ ক্ষুদ্ৰ স্বাৰ্থবিলাক ত্যাগ কৰিম,
সেই সুবিধাবাদী নেতাসকলক চিনি পাম, যিসকল সুবিধাবাদী নেতাই আমাৰ জয় আই অসম শব্দটোক মুখৰ পৰা আঁতৰাই বেলেগ এটা শব্দ আমাৰ মুখত সোমোৱাই দিছে। আমাৰ অন্তৰত, আমাৰ চিন্তাধাৰাত জয় আই অসমক আঁতৰাই পেলাইছে। কিহৰ কাৰণে? সেই কথা যেতিয়া আমি চিনি পাম, বুজি পাম, সেই তেতিয়াই আমি অনুভৱ কৰিম যে আমি সঁচাকৈ আমাৰ শক্তিক হেৰুৱাই পেলাইছোঁ, হয়নে? তো বন্ধুসকল, এই কথা মই এনেই কোৱা নাই, একবাৰ নিজে উপলব্ধি কৰিব, নিজৰ আই মাতৃৰ কথা চিন্তা কৰিব, নিজৰ অসমীয়া আইৰ কথা চিন্তা কৰিব, আৰু জয় আই অসম এবাৰ কৈ পেলাই অনুভৱ কৰিব নিজৰ শৰীৰত সেই শক্তি উৎপন্ন হৈছে নে নাই। তাৰ পিছত বেলেগ কথা চিন্তা কৰিব। তো বন্ধুসকল, জয় আই অসম এটি শব্দ নহয়, অসমীয়াৰ শক্তি হয়। কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে প্ৰত্যেকজন অসমীয়াৰ গাত এই শক্তিটো উৎপন্ন হয় আৰু প্ৰত্যেক অসমীয়াৰ চিন্তাধাৰাত জয় আই অসম আকৌ আহি যায়, আকৌ মনত পৰে, আৰু জয় আই অসম কৈ পেলাই নিজৰ শক্তি উৎপন্ন কৰে, হয়নে? তো বন্ধুসকল, মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিছে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো মই বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ, কাৰণ মই জানো এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।